মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একেদিনাই 26 এপ্ৰিল 2023 তাৰিখৰ দিনা একেদিনাই প্ৰায় 40 বিঘা মাটি তেখেতে কিনিছিলে ৰঙিয়াত 40 বিঘা মাটি আৰু তাতে 85 বিঘা মাটি সেই ৰঙিয়াতে তেখেতে বেদখল কৰি ৰাখিছে। মই ৰিপিট কৰি দিছো, কাৰোবাৰ ভুল হ'ব পাৰে। চৰকাৰী মাটি 85 বিঘা বেদখল কৰি ৰাখিছে ৰঙিয়াত, 85 বিঘা মাটি বেদখল কৰি ৰাখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। আৰু সেই একে ঠাইতে একেদিনতে 26 এপ্ৰিল 2023 তাৰিখ অৰ্থাৎ তেখেত মন্ত্ৰী হোৱাৰ পাছত 2022 জুন মাহত তেখেত মন্ত্ৰী হৈছে, 23 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখৰ দিনা তেখেতে 40 বিঘা মাটি কিনিছে। তাৰ আগত আপোনালোকে সকলোৱে জানে যে তেজপুৰতো তেখেতে একেলগে বহুত মাটি কিনিছিলে। তাৰ তথ্য আমি ৰাজহুৱা কৰা নাছিলো, আনসকলে ৰাজহুৱা কৰিছিলে। আজি মই আপোনালোকক এখন হোটেল দেখুৱাব খুজিছো গুৱাহাটীত, নিৰ্মীয়মান শেষ হৈছে, বনাই শেষ হৈছে এখন হোটেল। এই হোটেলখন আপোনালোকে চিনি পাইছেনে? এই হোটেলখনত KFC লিখা আছে, দেখিছেনে? আমাৰ যে গণেশগুৰি, তাৰপিছত আমাৰ পুৰণি যিটো এছেম্বলিৰ গেট, তাত আমাৰ যিটো মন্দিৰ আছে, কি কয় এইটো, কি মন্দিৰ এইটো, হেৰি আমাৰ গণেশ মন্দিৰ। সেই গণেশ মন্দিৰ পৰা কাহিলীপাৰা পিনে নাযাব, গণেশ মন্দিৰ পৰা আপোনাৰ এইটো কি বুলি কয়, টুৱাৰ্ডছ মানে হেৰি হাতীগাঁও পিনে যাওঁতে 50 মিটাৰ, জাষ্ট 50 মিটাৰ আপুনি 50 মিটাৰ আগবাঢ়ি গ'লেই আপুনি MP বুক ষ্টলখন দেখিব। MP বুক ষ্টলৰ ঠিক কাষৰ লগতে লাগি থকা, একদম কাষত আৰু মাজত ৰাস্তাটো আছে বাৰু, মানে MP বুক ষ্টলৰ লগতে লাগি থকা এখন KFC, সকলোৱে KFC লৈ চাগে যায়, সেই KFC ফ্ৰেঞ্চাইজি এটা আছে। তাৰ ওপৰত আৰু 4মহলীয়া এখন বিশাল আকাৰৰ 3 ষ্টাৰযুক্ত 3 ষ্টাৰৰ এখন হোটেল নিৰ্মাণ কৰি থকা আছে। এখন হোটেলখন এখন অলপ চাইড ভিউ, এইটো হ'ল চাইড ভিউ। হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি। কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয়, কৈলাশ ৰেচিডেন্সি। হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি, 3 ষ্টাৰৰ। কৈলাশ ৰেচিডেন্সিখন মই বেলেগ বেলেগ এংগুলৰ পৰা আপোনালোকক দেখুৱাই দিছো, বেলেগ বেলেগ এংগুলৰ পৰা বেলেগ বেলেগ এংগুলৰ পৰা আপোনালোকে দেখোতে নিশ্চয় গম পাইছে যে এখন বহুত ডাঙৰ টাৱাৰৰ নিচিনা ওপৰলৈ উঠি যোৱা গ্লাছৰ দ্বাৰা নিৰ্মিত খুব ধুনীয়া এখন হোটেল, খুব ধুনীয়া হোটেল। সেই হোটেলখন কোনদিনা তাৰ মাটি পট্টাৰ কপিটো দি দিছো আপোনালোকক, ইতিমধ্যে হাতে হাতে পট্টাৰ কপিটো দি দিছো। সেই হোটেলখনৰ মাটি কিনাৰ তাৰিখটো কোনদিনা জানে? সেই তাৰিখটো 26 এপ্ৰিল 2023। অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 26 এপ্ৰিল 2023 দিনা, 26 এপ্ৰিল 2023 দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে কিনিছে 26 এপ্ৰিল, যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোত মাটি কিনিছে তেখেতে ৰামেশ্বৰ তালুকদাৰ, দেউতাকৰ নাম স্বৰ্গীয় নিধন তালুকদাৰ। ৰামেশ্বৰ তালুকদাৰ অসমৰ এজন অতি কুখ্যাত মাটি দালাল বুলি আপোনালোকে নিশ্চয় জানে সকলোৱে। ৰামেশ্বৰ তালুকদাৰ, সেই ৰামেশ্বৰ তালুকদাৰৰ পৰা প্ৰায় 3 কোঠাৰ মাটি কিনিছে জুলি ডেকা বৰুৱা, ব্ৰেকেটত জয়ন্ত মল্ল বৰুৱা। দুৰ্গা মন্দিৰ, নলবাৰী, চানকুচি নলবাৰী, পিন 781335 তেখেতে কিনিছে।
মাটিৰ শ্ৰেণী অকৃষি বস্তি মাটি, সেইটো আৰু একেবাৰে একদম চেলিকা আৰু তো নামজাৰি কৰিছে আপোনাৰ শ্ৰী নলিন চন্দ্ৰ বুঢ়াগোহাঁই আৰু শ্ৰীমতী পুণ্য গোহাঁইৰ সহলত শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ নামত নামজাৰি কৰা হল। নাটমণ্ডল পূৰ্ণ মহন্ত চক্ৰ বিষয়া। হুকুম চক্ৰ বিষয়াৰ 26/4/2023 নামজাৰি নম্বৰ MET DIS/2022/23 89839/OMUT হুকুম মৰ্মে 1083 ডাগৰ 1083 নম্বৰ ডাগৰ 0 বিঘা 2 কঠা 18 জোঠা 79 লেচা 18.79 লেচা মাটি খ দ সূত্ৰে শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ স্থলত জুলি ডেকা বৰুৱাৰ নামত নামজাৰি কৰা হল। লাটমণ্ডল আনোৱাৰ হুছেইন চক্ৰ বিষয়া শান্তনু গগৈ। প্ৰতিবেদন মৰ্মে জমাবন্দীৰ তথ্যৰ ভিত্তিত উপৰোক্ত মন্তব্য সংশোধন কৰা হল। চক্ৰ বিষয়া শান্তনু গগৈ 26 এপ্ৰিল 2023 তাৰিখৰ দিনা এইখন তেখেতে জমাবন্দীত তেখেতৰ নামটো সোমাইছে। এতিয়া মই আপোনালোকক সুধিব খুজিছো যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে? একেদিনাই 26 এপ্ৰিল 2023 আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে। তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম তাত। যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো, আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে। আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটোৱে তাত মাটিৰ মূল্য। এইটো কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা, তেতিয়াহ'লে 10 কোটি টকাই তাতে। এইটো কোনেও নাজানে কিমান টকা। গতিকে তেনেকুৱা 3 কঠা মাটি একেদিনাৰ ভিতৰতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ৰয় কৰিছে। মই আপোনালোকক মাটিৰ পট্টাখন দি দিলো, আপোনালোকক হোটেলৰ তথ্যখন দি দিলো, আৰু হোটেলখন চবেই চিনি পাব এতিয়া, কাৰণ সেইডোখৰ যিখন KFC, সেই KFC খনত গৈ আপোনালোকে একাপ কফি, মই কালি কল্ড কফি এটাও খাই আহিছো তাতে, জুলি ডেকা বৰুৱাৰ নামতে হয়। আৰু ইণ্টাৰেষ্টিংলি মই আৰু বহুত বেছি কথা ক'ব নোৱাৰো কাৰণ প্ৰচেছ চলি আছে। ইণ্টাৰেষ্টিংলি ছাবচিডিৰ কাৰণেও বোধ হয় আকৌ যেনেকে গৰুৰ ছাবচিডি 50 লাখ পাইছিলে, এইবাৰ হোটেলৰ ছাবচিডিও চাগে কাৰণে প্ৰচেছবিলাক চলি আছে। নামটো হোটেলৰ ঠিক হৈ গৈছে, কৈলাশ ৰেচিডেঞ্চি হোটেল, 3 ষ্টাৰ হোটেল এখন। এনে দেখিবলৈতো বেয়া লগা নাই, ভালে লাগিছে নহয় জানো? আপুনি বিল্ডিংটো ধুনীয়া, হয় নে নহয়? একদম ধুনীয়া বিল্ডিং এটা তেখেতে নিৰ্মাণ কৰি আছে।